আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি যি ইণ্ডিয়ান ইকনমিৰ 100টা এমসিকিউ এটা সিৰিজ আৰম্ভ কৰিছিলো, আজি তাৰ পাৰ্ট 3 টো আলোচনা কৰিবলৈ আগবাঢ়িছো। তাৰ প্ৰথম কোৱেশ্চনটো আছিল the largest milk producing country in the world, ইণ্ডিয়া। মানে ভাৰত গাখীৰ উৎপাদনৰ ক্ষেত্ৰত সকলোতকৈ লাৰ্জেষ্ট কান্ট্ৰি ইন দা ওয়াৰ্ল্ডৰ ভিতৰত কি হয়, এটো হয় ইয়াৰ আনসাৰ হ'ব ইণ্ডিয়া। নেক্সট কোৱেশ্চন, হোৱাইট ৰিভলিউচন ইজ ৰিলেটেড টু, বগা বিপ্লৱ কিহৰ লগত জড়িত, এটো হ'ল মিল্ক প্ৰডাকশনৰ লগত জড়িত। নেক্সট কোৱেশ্চন, অপাৰেশন ফ্লাড was related to, so ইয়াৰ আনসাৰ হ'ব হোৱাইট ৰিভলিউচন। নেক্সট, the father of operation flood was, so ইয়াৰ আনসাৰ হ'ব Dr. Varghese Kurian. Next, Cuba is known as, so ইয়াৰ আনসাৰ হ'ব sugar bowl of the world. Next, financial year is start from, আমি জানো financial year কেতিয়াৰ পৰা start হয়, 1st April to 31 March. Next question, the LPG model of development was introduced in, কিমান চনত LPG model টো আমাৰ কি হৈছে ইন্ট্ৰোডিউস কৰা হৈছিল, ইয়াৰ আনসাৰ হ'ব 1991। ঠিক আছে, ইয়াৰ আৰু এটা এডিশনাল ইনফৰমেশন আমি ইয়াত দি যাও। আন্ডাৰ দা ফাইনেন্স মিনিষ্টাৰ ডক্টৰ মনমোহন সিংৰ দিনতে LPG মডেল টো কি হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল। আৰু ইয়াৰ ফুল ফৰ্মটো কি, LPG ফুল ফৰ্মটো হ'ল লিবাৰেলাইজেশন, প্ৰাইভেটাইজেশন এন্ড গ্লোবেলাইজেশন। নেক্সট, when Industrial Development Bank of India IDBI was established, কেতিয়া এস্টাবলিশ কৰা হৈছিল IDBI, so ইয়াৰ আনসাৰ হ'ব 1st July 1964। next question, principle of population was given by, কোনে দিছিলে principle of population এই থিওৰিটো, so ইয়াৰ আনসাৰ হ'ব থমাস ৰবাৰ্ট মালথাছ in 1978। next question, Phillips curve shows relationship between, Phillips curve কি রিলেশনশিপ দেখায়, সো ইয়াৰ আনসার হ'ব রেট অফ আনএমপ্লয়মেন্ট এন্ড রেট অফ ইনফ্লেশন, মানে মুদ্রাস্ফীতি আৰু আমাৰ আনএমপ্লয়মেন্ট হেতুৰ মাজৰ ৰিলেশনটো ফিলিপস কাৰ্ভে দেখুৱায়। নেক্সট কোৱেশ্চন, হু ওয়াজ দা অনলি প্ৰাইম মিনিষ্টাৰ সার্ভ এজ দা গভৰ্ণৰ অফ RBI, কোনজন অনলি একমাত্ৰ প্ৰাইম মিনিষ্টাৰ যোনে গভৰ্ণৰ আৰু RBI গভৰ্ণৰ হিচাপে কি হৈছিল কাৰ্যনিৰ্বাহ কৰিছিল, সো তেওঁৰ নাম হ'ল ডক্টৰ মনমোহন সিং। নেক্সট কোৱেশ্চন, when বেটি বাচাও বেটি পঢ়াও স্কিম was launched, আৰু এটো লঞ্চ কৰা হৈছিল 22 জানুৱাৰী 2015, কোনে লঞ্চ কৰিছিল, বাই নৰেন্দ্ৰ মোদী। নেক্সট কোৱেশ্চন, এঞ্জেল ল ষ্টেট দা ৰিলেশনশিপ বিটুইন, এঞ্জেল লয় কি ষ্টেট কাৰ লগত ৰিলেশনশিপ ষ্টেট কৰে দেখুৱায়, কোৱান্টিটি ডিমান্ডেড এন্ড ইনকাম অফ দা কনজিউমাৰ, এটো দেখুৱায় কোনে এঞ্জেল কাৰ্ভে, কি কোৱান্টিটি ডিমান্ড চাহিদাৰ পৰিমাণ আৰু কি হৈছে এজন ব্যক্তিৰ বা এজন কনজিউমাৰৰ ইনকামৰ মাজৰ ৰিলেশনটো দেখায়। নেক্সট কোৱেশ্চন, সাপ্লাই ক্ৰিয়েটস JB says, next, all of the goods which are scarce and limited in supply are coal, মানে যোনবোৰ দ্ৰব্যৰ কি হৈছে আমাৰ সাপ্লাইটো যোগানটো কি হৈছে লিমিটেড আৰু হেবোৰ দুষ্প্ৰাপ্যতা, সেই দ্ৰব্যবোৰক কি বুলি কোৱা হয়, আমি জানো হেবোৰ ইকোনমিক্স গুড বুলি কোৱা হয়, মানে হেবোৰ অৰ্থনৈতিক গুড বুলি কোৱা হয় যাৰ কি আমাৰ সাপ্লাই সীমিত আৰু দুষ্প্ৰাপ্যতা। নেক্সট, নলেজ টেকনিক্যাল স্কিল এডুকেশন এক্সেট্ৰা ইন ইকোনমিক আর রিগার্ড এস কি জ্ঞান টেকনিক্যাল স্কিল আছে শিক্ষা এইবোৰক ইকোনমিকক কি বুলি মনোযোগ দিয়ে বা কি বুলি কয়, হেতু হল হিউম্যান ক্যাপিটাল, মানে মানৱ সম্পদ বুলি কোৱা হয়। নেক্সট, what was the best measurement of economic development, economic development নিৰ্ণয়ৰ ক্ষেত্ৰত কোনটো বেস মেজারমেন্ট বুলি ধৰিলো আৰু হেতু হল পাৰ ক্যাপিটা ইনকাম, আমি জনমূৰি আয় বুলি কওঁ যোনটো। নেক্সট, which stock exchange is the oldest stock exchange in India and also in Asia, so ইয়াৰ আনসাৰ হ'ব Bombay Stock Exchange, মানে Bombay Stock Exchange টো আমাৰ কি oldest stock exchange কৰ ভিতৰত, হেতু আমাৰ ইণ্ডিয়া also এছিয়াৰ ভিতৰত BSE টো কি হৈছে সকলোতকৈ oldest হয়। নেক্সট, when was BSE established, ইয়াৰ আনসাৰ হ'ব 1875। নেক্সট কোৱেশ্চন, when was National Stock Exchange NSE found, এটো হ'ব 1992 মুম্বাইত কি হৈছিল নেশনাল স্টক এক্সচেঞ্জ টো এস্টাবলিশ কৰা হৈছিল। নেক্সট, when was SEBI established, so answer হ'ব 12 April 1988, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কোড মুম্বাইত, আৰু SEBI ৰ ফুল ফৰ্ম কি হয় সিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া। নেক্সট, it regulate capital market or security, ঠিক আছে।
Next, when was UNESCO established? UNESCO কেতিয়া established কৰা হৈছিল? Next, 16 November 1945 in London, United Kingdom, UNESCO established কৰা হৈছিল আৰু ইয়াৰ full form to United Nations Educational, Scientific and Cultural Organization. ইয়াৰ full form to চাই যাবা. Next question, the headquarter of UNESCO was Paris, France. Next, এতিয়া আমি সোয়া কিছুমান আমি যেহেতু ইন্ডিয়ান ইকোনমি কৰি আছো তাৰ কেইটামান কোৱেশ্চন আমি অলপ কনসেপ্ট ওয়াইজ দিছো যাতে তেতিয়া তোমালকে কোৱেশ্চন যেনুকাই কোৱেশ্চনটো জি প্ৰকাৰে নহক কিয় আমি কৰিব পাৰিম নেক্সট হোৱাট ইজ ইনফ্লেশন মুদ্ৰাস্ফীতি কি সো ইনফ্লেশন ইজ continuous increase in the general price level of the commodities and services and a fall in the purchasing power of money মানে value of money মানে মুদ্ৰাস্ফীতি হল কি continuous অবিৰতভাৱে কোনো এটা বস্তুৰ বা কোনো এটা সেৱাৰ যেতিয়া বস্তুৰ দাম বাঢ়ি বাঢ়ি গৈ থাকিব কন্টিনিউয়াসলি হেতু মুদ্ৰাস্ফীতি বুলি কোৱা হয় আৰু মুদ্ৰাস্ফীতিৰ ফলত কি হয় বস্তুৰ দাম কন্টিনিউয়াসলি বাঢ়ি থাকে আৰু তাৰ ফলত মানুহৰ যোনটো পাৰ্চেসিং পাৱাৰটো ঠিক আছে মুদ্ৰাৰ কমি যায় মানে ভ্যালু অফ মানি ঠিক আছে হেতু কমি যায় ইনফ্লেশন মানে কি কন্টিনিউয়াসলি বস্তু এটাৰ দাম বাঢ়ি যোৱা বুজায় আৰু কি হৈছে মানে টকাৰ ভ্যালুটো কমি যোৱা বুজায় ঠিক আছে কাৰণ ধৰি ললো আমি আজি তোমাৰ হাতত 10 বছৰ আগত তোমাৰ হাতত 100 টকা এটা আছিল সেই 100 টকাত 10 বছৰ আগত মানে ধৰ 2015 চনৰ 100 টকাতে যিখিনি বস্তু পাইছিলা এতিয়া 2025 সনত সেই 100 টকাৰ সেই কিমানখিনি বস্তু নোপোৱা মানে মুদ্ৰাস্ফীতি হৈছে মানে কি বস্তুৰ দাম বাঢ়ি গৈছে সেই কাৰণে মুদ্ৰাৰ ভ্যালুটো মানিৰ ভ্যালুটো লাহে লাহে কমি আহিছে হেতুৱে কোৱা হয় ইনফ্লেশন নেক্সট হোৱাট ইজ জিডিপি জিডিপি কি আমি জানিব লাগিব So here answer hobo value of all the final goods and services produced within the domestic territory of the country over a one year period মানে কি মানে জিডিপি হল এটা নিৰ্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত এটা নিৰ্দিষ্ট সময় স্পেশালি এটা বছৰত উৎপাদন হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাই হৈছে জিডিপি ঠিক আছে আৰু জিডিপি ফুল ফৰ্ম টু কি গ্ৰছ ডমেস্টিক প্ৰডাকশন ইয়াৰ লগতে আমি আৰু এটা কনসেপ্ট জানিব লাগিব গ্ৰছ নেশনাল প্ৰডাকশন মানে জিএনপি কি সো জিএনপি হল মানে কি হল জিডিপি প্লাস এনএফআই ইয়াত জিডিপি তো আমি গম পালো আৰু এনএফআই মানে নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এব্ৰড জিডিপি এটা ভৌগোলিক চাৰিসীমা এখন দেশৰ ভিতৰৰ টকা পইচাবোৰ ৰিলেটেড হৈ থাকে টকা পইচাবোৰ জুখা হয় আৰু জিএনপিত নিজৰ ভৌগোলিক চাৰিসীমা নিজৰ দেশৰ ভিতৰ আৰু দেশৰ বাহিৰৰ পৰা যোনবোৰ আমাৰ ইনকাম আহে সেই গুটেখিনি প্লাস কৰি আমাৰ জিএনপি পোৱা যায় মানে এনএফআই ইয়াতে কৈছে এনএফআই নাথিং বাট কি নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এব্ৰড নেক্সট what is national income জাতীয় আয় কি so national income is the total monetary value of all the goods and services produced by a country within a given period especially a year মানে কোনো এখন দেশৰ এটা নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত স্পেশালি নিৰ্দিষ্ট সময় বুলি কলে এবছৰৰ উৎপাদন হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাগত মূল্যকে আমি জাতীয় আয় বুলি কোৱা হয় বা নেশনাল ইনকাম বুলি কোৱা হয় নেক্সট what is per capita income মানে জনমূৰি আয় কি so per capita income is the total income of a country divided by its population মানে মুঠ আয়ক যেতিয়া মুঠ আয়ক দেশখনৰ মুঠ জনসংখ্যাৰ হৰণ কৰো ডিভাইড কৰো তেতিয়া আমাৰ per capita income বুলি কোৱা হয় আৰু per capita income nothing but average income মানে it is also called average income per person মানে গড় এজন ব্যক্তি per head income তো কি বুলি কোৱা হয় per capita income বুলি কোৱা হয় এই কনসেপ্ট খিনি জানিব লাগিব ঠিক আছে যেহেতু আমি ইন্ডিয়ান ইকোনমি কৰি আছো যেহেতু ঠিক আছে সো আজি ভিডিওটো ইমানেই কোৱেশ্চন আছিল নেক্সট পাৰ্ট ডি আমি শেষৰটো আমাৰ পাৰ্ট ডি আমি আলোচনা কৰিম তাত আমাৰ অসম ইকোনমিৰ 25টা কোৱেশ্চন দি পেলা আমি আমাৰ যোনটো সিৰিজ 100টা সিৰিজ এমসিকিউৰ 100টা সিৰিজ আমি শেষ কৰিম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ